সো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ যিবিলাক চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক বহুত বেয়াকৈ কৈছে তো চাওঁ আমি এই ভিডিঅ'টোত তেখেতে কি কৈছে তাৰ আগতে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো নিজৰ সহকৰ্মীলৈ শ্বেয়াৰ কৰি দিব কাৰণ এনেকুৱা সমালোচনা কাৰণে আমাৰ সহ্য নহয় ন চ' বলক চাওঁ সকলোৱে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ছাবস্ক্ৰাইব সকলোৱে কৰিব বলক বহু চৰকাৰী চাকৰিলে আমাৰ চৰকাৰক বেয়া পায় মোৰ দিনত কাম বেছি কৰিব লগা হোৱা কাৰণে বহু ঠাইত আমাক ভোট দিয়া নাই কিন্তু মই কম্প্ৰমাইজ নকৰোঁ স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এফালে চৰকাৰী নিযুক্তি আনফালে চৰকাৰী কৰ্মচাৰীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ লোকসভা নিৰ্বাচনৰ সমীক্ষাত পোহৰলৈ আহিছে একাংশ চৰকাৰী কৰ্মচাৰীয়ে বিজেপি চৰকাৰক ভোট দিয়া নাই সেইসকল চৰকাৰী কৰ্মচাৰীক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য মোৰ দিনত চৰকাৰী কৰ্মচাৰীয়ে বেছিকৈ কাম কৰিব লগা হৈছে সেইকাৰণে চৰকাৰী কৰ্মচাৰীয়ে মোক বেয়া পায় কিন্তু ভোট নিদিলেও কথা নাই উন্নয়নৰ ক্ষেত্ৰত মই কম্প্ৰমাইজ নকৰোঁ ফল যেতিয়া আমি সমীক্ষা কৰোঁ তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয় আমি 2-4টা জায়গাত ভোট কম পাইছো কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেই কাৰণে চৰকাৰখনক বেয়া পাইছে এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰোঁ তাৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব আমাক ভোটৰ প্ৰয়োজন নাই ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য ভোট আহিব ভোট যাব ক্ষমতা যাব ক্ষমতা আহিব কিন্তু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ নকৰোঁ কলাক্ষেত্ৰত 3টা বিভাগৰ 465 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ'ল নিযুক্তি পত্ৰ শক্তি বিভাগৰ 306 গৰাকী শিক্ষা বিভাগৰ 139 গৰাকী জনসংযোগত 10 গৰাকী ডক্টৰ শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰি ক'লে এতিয়ালৈ ৯৭,৯৭০ গৰাকীক নিযুক্তি দিছোঁ অহা বছৰত ৫০,০০০ক দিব নিযুক্তি 5 বছৰত 1.5 লাখ নিযুক্তিৰ দিশে আগবাঢ়িছে চৰকাৰ ৩৫,০০০ ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰিৰ নিয়মীয়া কৰাৰো আশ্বাস মুখ্যমন্ত্ৰীৰ ৯৭,৯৭০লৈ বৃদ্ধি পালে মই আশা কৰোঁ এই বছৰৰ ভিতৰতে আমি 1 লাখৰ সংখ্যা স্পৰ্শ কৰিম আৰু অহা বছৰত আৰু ৫০,০০০ নতুন যুৱক যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে স্বচ্ছতাৰে হৈছে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া নিযুক্তিৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে কোনো অভিযোগ নাই বুলিও মন্তব্য কৰি ডক্টৰ শৰ্মাই ক'লে যাৰ বাবে স্বচ্ছতাৰে হৈছে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া নিযুক্তিৰ ক্ষেত্ৰত হেনো কোনো অভিযোগ নাই চৰকাৰৰ বিৰুদ্ধে যাৰ বাবে ৰাজনৈতিকভাৱে আৰু ব্যক্তিগতভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলিও মন্তব্য ডক্টৰ শৰ্মাৰ উপযুক্ত বহু পৰিয়াল আছে যিসকল কৰবাত নহয় কৰবাত আমি জড়িত ৰাজনৈতিক দলটোৰ পিতৃ মাতৃ সদস্য হৈ আছে বা বিভিন্ন দলটোৰ পদত তেওঁলোক অধিষ্ঠিত হৈ আছে যেতিয়া আমি স্বচ্ছভাৱে নিযুক্তি দিবলৈ যাওঁ তেওঁলোক আমাৰ ওচৰত আহে আৰু আমি তেওঁলোকক ক'ব লাগে যে আমি নিযুক্তিত খেলিমেলি কৰিব নোৱাৰিম স্বভাৱজতভাৱে তেওঁলোক আমাৰ ওচৰত খং খাই ক্ৰোধিত হয় আৰু স্বাভাৱিকভাৱে আমাৰ ৰাজনৈতিক জীৱনত তাৰ এটা ডাঙৰ কষ্ট আমি নিৰ্বাচনৰ সময়ত দিবলগীয়া হয় ঠিক তেনেদৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য চৰকাৰী কৰ্মচাৰীয়ে কিদৰে গ্ৰহণ কৰিব সেয়া আহিবলগীয়া নিৰ্বাচনী ফলাফলে ক'ব ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী
বহু চৰকাৰী চাকৰিলে আমাৰ চৰকাৰক বেয়া পায়। মোৰ দিনত কাম বেছি কৰিব লগা হোৱা কাৰণে বহু ঠাইত আমাক ভোট দিয়া নাই, কিন্তু মই কম্প্ৰমাইজ নকৰোঁ। স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এফালে চৰকাৰী নিযুক্তি, আনফালে চৰকাৰী কৰ্মচাৰীক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। লোকসভা নিৰ্বাচনৰ সমীক্ষাত পোহৰলৈ আহিছে একাংশ চৰকাৰী কৰ্মচাৰীয়ে বিজেপি চৰকাৰক ভোট দিয়া নাই। সেইসকল চৰকাৰী কৰ্মচাৰীক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, মোৰ দিনত চৰকাৰী কৰ্মচাৰীয়ে বেছিকৈ কাম কৰিব লগা হৈছে, সেইকাৰণে চৰকাৰী কৰ্মচাৰীয়ে মোক বেয়া পায়, কিন্তু ভোট নিদিলেও কথা নাই, উন্নয়নৰ ক্ষেত্ৰত মই কম্প্ৰমাইজ নকৰোঁ। ফল যেতিয়া আমি সমীক্ষা কৰোঁ তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয়, আমি 2-4টা জাগাত ভোট কম পাইছোঁ কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে। প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেইকাৰণে চৰকাৰখনক বেয়া পাইছে। এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰোঁ? তাৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব। আমাক ভোটৰ প্ৰয়োজন নাই, ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য। ভোট আহিব, ভোট যাব, ক্ষমতা যাব, ক্ষমতা আহিব, কিন্তু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ নকৰোঁ। কলাক্ষেত্ৰত 3টা বিভাগৰ 465গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ'ল নিযুক্তি পত্ৰ। শক্তি বিভাগৰ 306গৰাকীক, শিক্ষা বিভাগৰ 139গৰাকীক, জনসংযোগত 10গৰাকীক ডক্টৰ শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰি ক'লে, এতিয়ালৈ 97,970গৰাকীক নিযুক্তি দিছোঁ। অহা বছৰত 50,000ক দিব নিযুক্তি। 5 বছৰত 1.5 লাখ নিযুক্তিৰ দিশে আগবাঢ়িছে চৰকাৰ। 35,000 ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰিৰ নিয়মীয়া কৰাৰো আশ্বাস মুখ্যমন্ত্ৰীৰ। 97,970লৈ বৃদ্ধি পালে। মই আশা কৰোঁ এই বছৰৰ ভিতৰতে আমি 1 লাখৰ সংখ্যা স্পৰ্শ কৰিম আৰু অহা বছৰত আৰু 50,000 নতুন যুৱক-যুৱতীক চৰকাৰত নিযুক্তি দিবলৈ আমি আগ্ৰহেৰে। স্বচ্ছতাৰে হৈছে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া। নিযুক্তিৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে কোনো অভিযোগ নাই বুলিও মন্তব্য কৰি ডক্টৰ শৰ্মাই ক'লে, যাৰ বাবে স্বচ্ছতাৰে হৈছে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া। নিযুক্তিৰ ক্ষেত্ৰত হেনো কোনো অভিযোগ নাই চৰকাৰৰ বিৰুদ্ধে, যাৰ বাবে ৰাজনৈতিকভাৱে আৰু ব্যক্তিগতভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলিও মন্তব্য ডক্টৰ শৰ্মাৰ। উপযুক্ত বহু পৰিয়াল আছে যিসকল ক'ৰবাত নহয় ক'ৰবাত আমি জড়িত ৰাজনৈতিক দলটোৰ পিতৃ-মাতৃ সদস্য হৈ আছে বা বিভিন্ন দলটোৰ পদত তেওঁলোক অধিষ্ঠিত হৈ আছে। যেতিয়া আমি স্বচ্ছভাৱে নিযুক্তি দিবলৈ যাওঁ, তেওঁলোক আমাৰ ওচৰত আহে আৰু আমি তেওঁলোকক ক'ব লাগে যে আমি নিযুক্তিত খেলিমেলি কৰিব নোৱাৰিম। স্বভাৱজতভাৱে তেওঁলোক আমাৰ ওচৰত খং খাই ক্ৰোধিত হয় আৰু স্বাভাৱিকভাৱে আমাৰ ৰাজনৈতিক জীৱনত তাৰ এটা ডাঙৰ কষ্ট আমি নিৰ্বাচনৰ সময়ত দিবলগীয়া হয়। ঠিক তেনেদৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য চৰকাৰী কৰ্মচাৰীয়ে কিদৰে গ্ৰহণ কৰিব সেয়া আহিবলগীয়া নিৰ্বাচনী ফলাফলে ক'ব। ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ববিতা গগৈ, প্ৰাগ নিউজ, গুৱাহাটী।